আদৰণি জনাম যে তেখেতসকলে আমাৰ নিৰ্বাচন জেনেৰেল ইলেকশ্যন পাতিবলৈ গৈ আছে আৰু এই নিৰ্বাচনটো NDAৰ কাৰণে খুব এটা ভাল নিৰ্বাচন হ'ব কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতত যিখিনি কাম হৈছে স্বাধীনতাৰ ৭৫ বছৰত এইখিনি কাম হোৱা নাছিলে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম হৈছে স্বাধীনতাৰ ৭৫ বছৰত কেতিয়াও হোৱা নাছিলে গতিকে এটা ভাল এটা পৰিৱেশ আহি গৈছে আৰু সেই পৰিৱেশটো আজি সমগ্ৰ ভাৰতৰ প্ৰত্যেকজন নাগৰিকে বুজি পাইছে কোনোবা বিৰোধীৰ নামত বিৰোধী কৰাটো এইটো বেলেগ কথা আদাৰৱাইজ ইন জেনেৰেল এজন নাগৰিক হিচাপে তেখেতে এই পৰিৱেশটো সকলো বুজি পাইছে যে এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ শেষ মানুহজনৰো কথা পাতিছে যাক দৰিদ্ৰ বুলি কয় তেখেতৰ কথা পাতিছে তেখেতৰ কাম কৰিছে আৰু ভাৰতবৰ্ষখন বিকশিত ভাৰত হিচাপে গঢ় দিয়াৰ কাৰণেও তেখেতে চিন্তা কৰিছে ভাৰতৰ অৰ্থনীতিটো বিশ্বৰ শ্ৰেষ্ঠ অৰ্থনীতি হিচাপে গঢ় দিয়াৰ কাৰণে তেখেতে চিন্তা কৰিছে গতিকে তেখেতক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আমি সকলো পাব বিচাৰিছোঁ সেইকাৰণে আমি সকলো কাম কৰিম আমাৰ এটা সিট কোকৰাঝাৰত UPPLৰ কেণ্ডিডেট আমাৰ NDAৰ কেণ্ডিডেট হিচাপে আমি থিয় কৰাইছোঁ আৰু এতিয়া কোকৰাঝাৰৰ পৰিৱেশ আগৰ পৰিৱেশ নাই সেইকাৰণে আমাৰ কেণ্ডিডেটজন বিপুল ভোটত জয় হ'ব ইয়াত কোনো সন্দেহ নাই BPFৰ নিজৰ মাজতে তেওঁলোকৰ যুদ্ধ চলিছে BPFক মই শুভেচ্ছা জনাইছোঁ কেতিয়াবা তেখেতসকলে নিজৰ মাজত কাজিয়াও কৰে মৰমো কৰে ইহঁতৰ দুনিয়াটো বেলেগ মানে ইহঁতৰ দুনিয়াটো বেলেগ আমাৰ দুনিয়াটো বেলেগ যোৱা 17 বছৰত দেখিছে ইমান দুৰ্নীতি ভ্ৰষ্টাচাৰ হিংসা বিটিআৰত সব ভৰি পৰিছিলে আৰু এই 3টা বছৰ আমি চৰকাৰ কৰিলোঁ ইয়াত না হিংসা না ইয়াত কিবা এটা তেনেকুৱা হৈছে কোনো দুৰ্নীতি ভ্ৰষ্টাচাৰ নাই তাত কোনো হিংসা নাই খুব ভাল এটা পৰিৱেশ আহি গৈছে সমন্বয় আহি গৈছে সকলো জাতি জনগোষ্ঠী মিলি গৈছে ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ বিভিন্ন কামবিলাক কৰিবলৈ সক্ষম হৈছোঁ সো এতিয়া বিটিআৰৰ আগৰ পৰিৱেশ নাই এটা সুন্দৰ বিটিআৰ গঢ়ি তোলা হৈছে আৰু সেই বিটিআৰৰ ভিতৰৰ মানুহবিলাক যিমানখিনি ভাল পায় বাহিৰৰ মানুহ ইয়াৰকে ডাবল ভাল পোৱা হৈছে শোণিতপুৰত কি ভূমিকা ল'ব শোণিতপুৰতো আমাৰ কেণ্ডিডেটটো ইতিমধ্যে ঘোষণাই কৰা হ'ল আমি NDAত আছোঁ যেতিয়া সেই কেণ্ডিডেটটো জিকাবৰ কাৰণে আমি কাম কৰিম চৰকাৰে কা আনিছে আৰু আসামে বিৰোধ কৰিছে